নমস্কাৰ বন্ধুসকল আজিৰ এই তথ্য ভিডিঅ'টো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ তথা সন্মানৰ বিষয়ৰ তথ্য ভিডিঅ'। আপোনালোকে বাৰু জানেনে অহা 8 ছেপ্টেম্বৰত ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক উপলক্ষে শিল্পীগৰাকীলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান। সুধাকণ্ঠ সন্মানাৰ্থে কেন্দ্ৰ চৰকাৰে এটা 100 টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিব। এই তথ্যৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে জানিব দিয়ে আৰু ইয়াৰ সন্দৰ্ভত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ভূপেন হাজৰিকা দেৱৰ বাবে এয়া হ'ব কালজয়ী সন্মান। বন্ধুসকল, আজি আমি জানিম যে ভাৰতৰ সংবিধানৰ আইন অনুসৰি কোনো এজন ব্যক্তিৰ ফটো কোনো এটা স্মাৰক মুদ্ৰাত কেতিয়া আৰু কিয় প্ৰকাশ কৰে। এই তথ্যখিনি জনাৰ আগতে আপুনি যদি আমাৰ ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াৰ দ্বাৰা আপুনি আমাৰ ইউটিউব চেনেলটোত উপলব্ধ হৈ থকা বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্য জানি থাকিব পাৰিব আৰু লগতে প্ৰতিদিনে নতুন নতুন তথ্য জানি থাকিব পাৰিব। এতিয়া আহকচোন তথ্যখিনি আৰম্ভ কৰোঁ। নাম্বাৰ 1, ভাৰতীয় মুদ্ৰাত কোনো এজন ব্যক্তিৰ ফটো কেতিয়া প্ৰকাশ পায়। সাধাৰণতে যিবোৰ দৈনন্দিন ব্যৱহাৰ কৰা মুদ্ৰা বা টকা এইসমূহত কেৱল মহাত্মা গান্ধীৰ ফটোহে ব্যৱহাৰ কৰা হয় 1996ৰ পৰা। কিন্তু সময় বিশেষকৈ স্মাৰক মুদ্ৰাত বিভিন্ন ঐতিহাসিক, সমাজকৰ্মী, সাহিত্যিক, সংগীতজ্ঞ, ৰাজনৈতিক নেতাসকলৰ ফটো সন্নিৱিষ্ট কৰা হয়। নাম্বাৰ 2, কিয় এনে ব্যক্তিসকলৰ ফটো সন্নিৱিষ্ট কৰা হয় স্মাৰক মুদ্ৰাত? কাৰণ স্মৃতিচিহ্ন আৰু সন্মানাৰ্থে যিসকল ব্যক্তিয়ে ভাৰতৰ সমাজ, সাহিত্য, সংগীত, ৰাজনৈতিক, বিজ্ঞান বা সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বা আগবঢ়াই গৈছে তেওঁলোকৰ সন্মানৰ বাবে তেওঁলোকৰ ফটো স্মাৰক মুদ্ৰাত প্ৰকাশ কৰা হয়। নাম্বাৰ 3, কেতিয়া আৰু কোন দিনত স্মাৰক মুদ্ৰাত তেওঁলোকৰ ফটো প্ৰকাশ কৰে? ইয়াৰ উত্তৰটো হৈছে কোনো এটা বিশেষ দিন হ'ব লাগিব, যেনে শতবৰ্ষ, জন্ম জয়ন্তী নাইবা মৃত্যুবাৰ্ষিক আদি দিনত প্ৰকাশ কৰা হয়। সাধাৰণতে কোনো ব্যক্তিৰ জন্ম শতবৰ্ষ বা গুৰুত্বপূৰ্ণ দিনত স্মাৰক মুদ্ৰাত প্ৰকাশ কৰা হয়। উদাহৰণসমূহ হৈছে ৰবীন্দ্ৰনাথ টেগৰৰ ফটো 2010 চনত 150তম জন্ম শতবৰ্ষ উপলক্ষে 5 টকীয়া স্মাৰক মুদ্ৰাত প্ৰকাশ পাইছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ ফটো 1990 চনত আৰু 2015 চনত স্মাৰক মুদ্ৰাত প্ৰকাশ কৰা হৈছিল তেওঁৰ জন্ম শতবৰ্ষ আৰু 125তম জন্ম জয়ন্তী উপলক্ষে। মাদাৰ টেৰেছাৰ ফটো 2010 চনত 100তম জন্ম জয়ন্তী উপলক্ষে 5 টকীয়া স্মাৰক মুদ্ৰাত প্ৰকাশ কৰা হৈছিল। চি সুব্ৰমণিয়ম ভাৰতী তামিল কবি আৰু সমাজ সংস্কাৰক তেওঁৰ ফটো 2010 চনত স্মাৰক মুদ্ৰাত প্ৰকাশ কৰা হৈছিল। আৰু বৰ্তমান 2025 চনৰ অহা ছেপ্টেম্বৰৰ তাৰিখে আমাৰ অসমৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক উপলক্ষে 100 টকীয়া স্মাৰক মুদ্ৰাত তেওঁ ফটো প্ৰকাশ কৰিব। শেষত আৰু এটা কথা জানি থওক যে এনে মুদ্ৰাসমূহ আমাৰ হাতত প্ৰায়ে নাথাকে বা নাপায়হি। কাৰণ হৈছে এনে মুদ্ৰাসমূহ এটা লিমিট পৰিমাণে প্ৰস্তুত কৰে, অন্য মুদ্ৰাৰ দৰে বহু পৰিমাণে প্ৰস্তুত কৰা নহয়। ধন্যবাদ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।